प्रथम कथा हल मैं चारिबाৰৰ विधायक गतिके यार आगत बहुत डाঙर डाঙर समस्या গৈছে যেতিয়া मैं विधायक आছিলোঁ मैं निर्दलीय हिसाबत आছিলোঁ तार पिছত समता पार्टीर आছিলোঁ यार पिছত कংগ্ৰেছত আহিলোঁ কিন্তু এনেকুৱা পৰিস্থিতি কেতিয়া উঠা নাই যেতিয়া ফাৰ্ষ্ট টাইম मैं এই যে ভোট দিয়াত যেতিয়া গৈছোঁ ভোট দিয়াৰ পিছত ভোটটো দেখালোঁ কংগ্ৰেছৰ এজেণ্টে ভোট দেখিছে দেখাৰ পিছত মই আহি লবিত বহিলোঁ 1 ঘণ্টামান আছিলোঁ तार पिছত চাহ খালোঁ बहुत टाइम তাত থাকিলোঁ ওলাই আহিলোঁ ইয়াৰ পিছত যেতিয়া ভোটটো শেষ হ'ল পিছত নুৰুল হুদাই তেওঁ মানে সহকাৰী এজেণ্ট হিচাপত আছিলে তেওঁলোক আছিলে তেতিয়াতো তেওঁলোকে কেতিয়াও কোৱা নাই যে সিদ্দিক আহমেদে ভোটটো বেয়া কৰি দিছে বা যেটো ONE লিখি দিছে ইয়াৰ পিছত আমি যেতিয়া ভোটটো দিলোঁ এই মোৰ দিয়াৰ পিছত দিলে এই যে আমাৰ কংগ্ৰেছৰ এজন যে বিজেপিত ভোট দিলে তেওঁ ভোট তেতিয়াতো তেওঁলোকে শিহৰ বাগৰ কৰিলে শশীকান্তই কিন্তু মোৰ কথা হ'ল যদি মোৰ ভোটটো বেয়া হৈছে তেতিয়া তেওঁলোকে আপত্তি কিয় নকৰিলে নাম্বাৰ 1 নাম্বাৰ 2 হ'ল যে মই যেতিয়া ভোট দি আহিলোঁ মই ইয়াত বহিলোঁ মোৰ লগত তেওঁলোকে সবে কথা পাতিলে বহুত টাইম মই আছিলোঁ কংগ্ৰেছৰ যেটো আমাৰ লবি এটোতো সেন্ট্ৰেল হলৰ লগত কিন্তু তেওঁলোকেতো তেতিয়াও কোনো আপত্তি নকৰিলে আবেলি তেওঁলোকে এই কথাটো কিয় ক'লে যে সিদ্দিক আহমেদে ভোটটো বেয়া কৰিছে নাম্বাৰ 1 এই কথাটো হ'ল তাৰ পিছৰ কথা হ'ল যে তেওঁলোকে কংগ্ৰেছৰ এটা লবি সিস্টেম ৰাজনীতি আৰম্ভ হৈছে সাথে নিজে জানে যে কোনে কোনে গণ্ডগোল কৰিছে ভোটটো তেওঁলোকে গণ্ডগোল কৰি আছে কংগ্ৰেছৰ 2-3টা লবি আছে মেইন লিডাৰ বিলাকে ইয়াত জড়িত আছে তেওঁলোকে বেলেগৰ পৰা হয়তো 2 নম্বৰী কৰি তেওঁলোকে ভোট দিছে তেওঁলোকে জানে কোন কেনে কৰিছে এতিয়া দুখিছে তেওঁলোকে ইউডিএফক তেওঁলোকে দুখী আছে যে ইউডিএফ দিছে কিন্তু তেওঁলোকে নিজে জড়িত আছে ইলেকশ্যনৰ সাথেৰ লগত ইলেকশ্যনৰ যেটো যেতিয়া নমিনেশ্যন হয় কংগ্ৰেছৰ নমিনেশ্যন তেতিয়া তেওঁলোকে মোৰ পৰা 5 কোটি টকা বিচাৰিছিলে ইভেন জিতেন্দ্ৰ সিংহে সাথে তেওঁলোকে বিচাৰিছিলে এটো লৈ কাজিয়াও হ'ল 5 কোটি টকা বিচাৰিছিলে বিধানসভা ইলেকশ্যনৰ টিকেটৰ টাইমত আৰু বহুতৰ পৰা টাকা লৈছে তেওঁলোকে গতিকে সাথে বিচাৰিছিলে জিতেন্দ্ৰ সিংহে বিচাৰিছিলে আৰু বহুতৰ পৰা তেওঁলোকে পইচা লৈছে গতিকে তেতিয়াৰ পৰা কাজিয়া মোৰ লগত কথা বতৰা নাই এই যেটো যে এই তেওঁলোকৰ যেটো লবি ইয়াৰ লবি 3-4জন মানুহ কংগ্ৰেছৰ মেইন লিডাৰসকল জড়িত আছে আৰু মই আজি কৈছোঁ আপোনালোকক তেওঁলোক যিমান দিনলৈকে কংগ্ৰেছত থাকিব ইমান দিন কংগ্ৰেছ পাৱাৰত নাহে তেওঁলোক এটা বেপাৰী এই সাথেটো হ'ল বেপাৰী মানুহ আৰু এইজন বেপাৰ কৰিছে তেওঁলোকে জানে যে কোনে কোনে এই ভোটটো বিজেপিত দিছে কাৰণ মই যদি ভোটটো বেয়া কৰিব হয় তে মই বিজেপিত ভোট দিলোঁ হয় মইতো বিজেপিত ভোট দিয়া নাই মইতো কংগ্ৰেছত দিছোঁ আৰু এটা কথা মই চ্যালেঞ্জ কৰিছোঁ যে যেটো পেপাৰত ভোট দিছোঁ এইটো নাম্বাৰ আছে এই নাম্বাৰটো উলিয়াই ল'লে তেওঁলোকে গম পাব যে মোৰ সিদ্দিক আহমেদৰ ভোটটো ক'ত গৈছে মই কি ভোটটো বেয়া মই ভোট দিব নাজানো নেকি যে মইতো 10-12 বাৰ মই ভোট দিছোঁ ৰাজ্যসভাৰ ভোট দিছোঁ গতিকে মোৰ ভোটটো কিয় ONE হ'ব মইতো ডাইৰেক্ট ভোট দিছোঁ এইটো সংখ্যা 1 আছে এইটো অক্ষৰিক 1 নহয় গতিকে তেওঁলোকে এইটো প্লেন কৰি তেওঁলোকে মোক মানে বলিৰ পাঠা সাজাব বিচাৰিছে ৰিজাল্ট হোৱাৰ আগতেও তেওঁলোকে সাসপেন্ড কৰিছে কাবাক যদি সাসপেন্ড কৰে তেতিয়া সকজ কৰিব লাগে উইদাউট সকজ তেওঁলোকে কেনেকুৱা মোক সাসপেন্ড কৰিব পাৰে গতিকে এইটো গোটেইটো এটা প্লেন তেওঁলোকে কৰিছে প্লেন কৰি মোক বলিৰ পাঠা সাজাব বিচাৰিছে আৰু ইফালে ইউডিএফক বলিৰ পাঠা সাজাব বিচাৰিছে গোটেইকেইটা কংগ্ৰেছৰে ভোট আগৰ পৰাই তেওঁলোকে এইটো ভিতৰে এইটো প্লেনটো কৰি আছিলে কৰি তেওঁলোকে এই গণ্ডগোলটো কৰিছে আজি তেওঁলোকে পইচা পাতি ল'ব তেওঁলোকে 2 নম্বৰী কৰিব আৰু বেলেগৰ ওপৰত বদনাম দিব এইটো হ'ল তেওঁলোকৰ মেইন কথা এইটো এতিয়া ইমান দিন কৰিতো আগতেই মোক সাসপেন্ড কৰি দিলে হয় সেইকাৰণে খালি কৰিছে আৰু এই যেটো প্লেন আমাৰ বৰাকবেলিৰ কংগ্ৰেছত এতিয়া আপোনালোকে জানে প্ৰায় 90% মুছলিম ভোট কংগ্ৰেছত আছে মই এইটোৱে কৈছিলোঁ যে বৰাকবেলিৰ যেটো কংগ্ৰেছ কমিটিবিলাক হৈছে এই কংগ্ৰেছ কমিটিবিলাকত কোনো লিডাৰশ্বিপত মুছলিম মানুহ নাই আছে যে 2-এজন কোনো আনপপুলাৰ মানুহ আছে আৰু ইয়াত এতিয়া কংগ্ৰেছৰ যদি কোনোবাই পদাধিকাৰ লয় তে পইচা দিব লাগে ডিস্ট্ৰিক্ট কংগ্ৰেছৰ যদি কোনোবাই জেনাৰেল সেক্ৰেটাৰী হয় কোনোবা প্ৰেসিডেন্ট হয় কংগ্ৰেছত পইচা দিব লাগে এটা পইচা দিয়াৰ এটা মানে কালচাৰ আৰম্ভ হৈছে কংগ্ৰেছত আজি মই সেইকাৰণে খোলা কৈছোঁ ইমান দিন কোৱা নাই কাৰণ নিজৰ দলৰ এটা বদনাম কৰাটো ঠিক নহ'ব যেতিয়া সাসপেন্ড কৰিছে গতিকে মই ক'বই লাগিব কাৰণ এতিয়া এই ভূপেন বৰা অহাৰ পিছৰ পৰা
বেছি আৰম্ভ হৈছে যে কংগ্ৰেছৰ একদম এটা লিডাৰ যদি কোনোবাই কাৰোবাক যদি দিয়ে যে তাক পইচা দিব লাগে, সি পইচা নাদিলে তাৰ লিডাৰশ্বিপ নহয়। আৰু এইটোও নহয় যে বাই ইলেকশ্যন টাইমতে তেওঁলোকে কৈছে আপোনালোকে ভালকৈ চাব পাৰিব, তেতিয়াও তেওঁলোকে বিজেপিৰ লগত মেনেজ কৰি তেওঁলোকে বুটটো বেয়া কৰিছে, তেওঁলোকে কৰিছে। গতিকে এই যে যিটো কংগ্ৰেছ বৰ্তমান যিটো দল চলি আছে, কংগ্ৰেছ দল এইটো কেতিয়াও পাৱাৰত নাহে। এই লিডাৰবোৰ আঁতৰিব লাগিব। এই লিডাৰবোৰ যদি কংগ্ৰেছত থাকে তেতিয়াহ'লে কেতিয়াও কংগ্ৰেছটো পাৱাৰত নাহে। ইয়াৰ পিছত মই এতিয়া তেওঁলোকে ছাছপেণ্ড কৰিছে, ছাছপেণ্ড তেওঁলোকে কৰক, মোৰ আপত্তি নাই। মই মোৰ সমষ্টিত আগতে যাওঁ, গৈ সমষ্টিৰ মানুহবিলাকৰ লগত মই মিটিং কৰিম, মিটিং কৰি তেওঁলোকে কি সিদ্ধান্ত লয় সেই সিদ্ধান্ত মতে মই আগবাঢ়িম। 5 কোটি টকা বিচাৰিছে। 60 জিতেন্দ্ৰ সিঙে মিলি 5 কোটি টকা বিচাৰিছিলে। আৰু এতিয়া যিটো লবি এতিয়া আৰম্ভ হৈছে, এইটো মেইনলি বৰাকবেলিৰ এই লবিটোত হ'ল কমলাক্ষই মেইনলি ভূমিকা লৈছে। যোৱাকালি আপোনালোকে চাব কৰিমগঞ্জত মোৰ কুচপুতকে জ্বলোৱা হৈছে। কোনে জ্বলাইছে আপোনালোকে চাওক, কমলাক্ষৰ মেইন 4-5টা মানুহ তেওঁলোকে জ্বলাইছে। মোৰ সমষ্টিতটো কৰা নাই, তেওঁৰ সমষ্টিত এই মেইন 4-5টা মানুহ এটা ইমেজটো বেয়া কৰাৰ কাৰণে তেওঁলোকে কৰিছে। গতিকে এটা লবি কেন্দ্ৰিক ৰাজনীতি আৰম্ভ হৈছে। না, পইচাটো মই দিয়া নাই, সেইকাৰণেতো কাজিয়া হ'ল। পইচা তেওঁলোকে বিচাৰিছে, মই তাৰপিছত মই চেলেঞ্জ কৰিছোঁ যে যদি পইচা দিব লাগে তেতিয়াহ'লে ইমান দিন কিয় মই কংগ্ৰেছত খাটিছোঁ? ইমান দিন কংগ্ৰেছ খাটাৰতো কোনো অৰ্থ নাই। গতিকে এই বস্তুটো ইমান কাজিয়া হোৱাৰ ছাঠৰ লগততো মোৰ কথা বতৰাই নাছিল। আৰু এই মানুহটো যেতিয়া এজেণ্ট দিছে, গতিকে নেচাৰেলি তেওঁ মোক মানে ইমেজটো বেয়া কৰাৰ কাৰণে এই গণ্ডগোলটো তেওঁ কৰিব। গতিকে ইণ্টেনশ্যনেলি তেওঁ কৰিছে। কংগ্ৰেছৰ এতিয়া এটা চাওক, এইটো এটা কোম্পানীৰ নিচিনা হৈ গৈছে। আৰু 3-4টা মানুহ মেইনলি এইবিলাকেই কংগ্ৰেছ ওলাইছে। আমি এছেম্বলিত মই 4 বাৰৰ বিধায়ক, এছেম্বলিত কি কথা ক'ব মই নাজানো নেকি? আপোনালোকে চাব যে গভৰ্ণৰৰ স্পীচৰ পিছত যিটো বিতৰ্ক হয়, মোৰ নাম আছে নেকি? মোৰ নাম দিয়া নাই। বাজেটৰ বিতৰ্কত মোৰ নাম আছে নেকি? মোৰ নাম দিয়া নাই। ইয়াৰ পিছত আপোনালোকে চাব যে কাৰ্ট মোচনত মোৰ নাম আছে নেকি? মোৰ নাম দিয়া নাই। আগৰ পৰাই এটা প্লেন কৰিছে, আগৰ পৰাই তেওঁলোকে এইটো প্লেন কৰি এটা গণ্ডগোল বজাব বিচাৰিছে। আৰু ইয়াৰ কাৰণে বলিৰ পৰা তেওঁলোকে যোৱাকালি মানে পাব্লিকক দেখুৱাইছে যে ছিদ্দিক আহমেদে ৱাইনি কৰি দিলে, বুটটো দিয়া নাই। এইটো এই যে লবি কেন্দ্ৰিক যিটো ৰাজনীতি, মই যে আগৰ পৰাই ফাইট কৰি আছোঁ, আৰু 2-3জন লিডাৰক মই নকওঁ, এইবিলাকেই মানে কংগ্ৰেছৰ ভিতৰত পলিটিক্স কৰে, বাহিৰত কৰিব নোৱাৰে। কংগ্ৰেছৰ ভিতৰত তেওঁলোকেই মেইন গাদ্দাৰ। আৰু তেওঁলোকে কংগ্ৰেছখন নষ্ট কৰি আছে, ভিতৰত পলিটিক্স কৰি বাহিৰত কৰাৰ সাহস নাই। বাহিৰত কংগ্ৰেছ দলটো কেনেকুৱা মজবুত কৰিব লাগে সেইটো তেওঁলোকে কৰিব নোৱাৰে। চাওক, মই দল ত্যাগ কৰিলে বহুত আগত কৰিলোঁ হয়। গতিকে মোৰ ডিচিশ্যনটো মোৰ সমষ্টিৰ ৰাইজে ল'ব। মই 2বাৰ অলমষ্ট ইণ্ডিপেণ্ডেণ্ট মই জিকি আহিছোঁ। সমষ্টিত মোৰ বৃত্তি আছে, আৰু মই আজিও কৈছোঁ যে সমষ্টিৰ মানুহ মোৰ লগত আছে। গতিকে তাৰ কাৰণে কোনো চিন্তা নাই। তেওঁলোকে যি কৰে কৰক, তেওঁলোকৰ মানে এই ছাছপেণ্ড কৰা মই পৰৱা নকৰোঁ, কোনো পাত্তা নিদিওঁ। তেওঁলোকে কৰিছে, বুটটো তেওঁলোকে উল্টা মাৰিছে, আৰু এতিয়া বেলেগক দুখিছে। মই বেয়া কৰিছোঁ, UDF-এ বুট দিছে, তেওঁলোকে বেয়া কৰিছে। আৰু মেইন ইয়াৰ হ'ল 60 আৰু তেওঁৰ লগত আমাৰ কংগ্ৰেছৰ মেইন লিডাৰ কেইজন টিম আছে। নিশ্চয় কোনোবাই লিখিছে, নিশ্চয় এইটো তেওঁলোকেও গম পাইছে। আৰু যদি মই বুট দিয়াৰ পিছত আপোনালোকে এটা নিউজ 18ত বোধহয় বাজাইছে, আপোনালোকে চাব যে ৰূপহীৰ বিধায়কে এটা ষ্টেটমেণ্ট দিছে যে আমাৰ 28জন বিধায়কে বুট দিছে, কোনো ভুল কৰা নাই। আপোনালোকে বুট দিয়াৰ পিছত যদি তেওঁ ষ্টেটমেণ্ট দিলে, আপোনালোকে চাবচোন এই হেৰিটো আছে। তেতিয়ালৈকে ৰূপেত নিদিয়ে, তেতিয়া মই যদি বুট বেয়া কৰি যাবলৈ ক'ব লাগিছিল। মইতো ইয়াতেই আছোঁ, মইতো মানে লবিতে আছোঁ, আৰু মই বহুত টাইম প্ৰায় 2 ঘণ্টামান তাতে আছিলোঁ। মই বুট দিয়াৰ পিছত তেতিয়াতো কোৱা নাই। মই UDF-ক কৈছোঁ, কাৰণ তেওঁলোকৰ যিটো চাল চলন,
তেওঁলোকৰ চাল চলনৰ কাৰণে কৈ আছোঁ, কাৰণ তেওঁলোকে বাৰে বাৰে UDF-ক মাতি নিছে আৰু UDF-এ মেইনলি ৰিপন বৰাক তেওঁলোকে প্ৰক্ষেপ কৰিছে UDF-এ। গতিকে মই নাজানো যে ৰিপন বৰাক দিবৰ কাৰণে আগৰ পৰাই তেওঁলোকে UDF-ৰ মানুহ লাগি আছে, UDF-ৰ লিডাৰ লাগি আছে। কংগ্ৰেছে বেলেগক বিচাৰিছিলে, কিন্তু তেওঁলোকৰ মানে বিচাৰাৰ কাৰণে ৰিপন বৰাক দিয়া হৈছে। নহয়, নিকা মই UDF-ক নকওঁ যে কোনে কি কৰিছে মই নাজানো, কিন্তু ব্লেমটো তেওঁলোকৰ লগত দিছে। বুটটো কোনে ক'ত দিছে মই নাজানো, কিন্তু কংগ্ৰেছ যে ইয়াৰ পৰা যে হাৰি যাব এইটো নহয়। চাওক, কাশ্মীৰী ফাইল মই চাইছোঁ, কাশ্মীৰী ফাইলটো এটা ফিল্ম ইটো লৈ বিতৰ্ক হৈ আছে। এক সপ্তাহ আগৰ পৰা বিতৰ্ক চলি আছিলে। মই তেতিয়াৰ পৰা মনে মনে চাইছিলোঁ যে কাশ্মীৰী ফাইলখন চাম। এছেম্বলিত হঠাৎ CM-এ ক'লে যদি আপোনালোকে যদি কোনোবাই চাই আপোনালোকে চাব পাৰে। মই গম পালোঁ তেতিয়া যে চিনেমাখনত চলি আছে। মইতো বিজেপিৰ লগত যোৱা নাই আৰু বিজেপিৰ লগত ওলোৱাও নাই, মই বেলেগকৈ চাইছোঁ। ইয়াৰ অৰ্থ এইটো নেকি যে কাশ্মীৰ ফাইল চোৱাৰ কাৰণে যে মানে বিজেপিৰ লগত গুচি যাম, তেনেকুৱাতো কোনো কথা নহয়। অসম গণ পৰিষদ আজিও মই কৈছোঁ নাযাওঁ আৰু বিজেপিৰ লগতো নাযাওঁ, এইটো আজি স্পষ্ট আপোনালোকে লিখি দিব পাৰে। মই নিজৰ মতে ৰাজনীতি কৰিম। UDF-ক আমি কেতিয়াও UDF-কতো আপোনালোকে দেখিছে কিমান আগৰ পৰা মই সমালোচনা কৰি আহিছোঁ। গতিকে মোৰ ডিচিশ্যন সমষ্টিৰ মানুহৰ লগত আলোচনা কৰিয়ে ল'ম। মই কোনো দল খোলা নাই, কোনোদিনো দল খোলা নাই। এইটো আপোনালোকে বিচাৰিলে পাব, আগৰ পৰা এইটো নাম ওলাই আছিল। যদি কয় তেওঁলোকে ধৰক মোৰ নাম যদি তাৰোতো বহুতৰ নাম চৰ্চা আছে, গতিকে আপোনালোকে এইটো পাইছে। এনেকুৱা MLA আছে যিজন লিখি দিছে যে CM-এ যদি কয় তেওঁ ভোট দিব বুলি। তেওঁলোকে মইতো এইটো চৰ্চা চলি আছিল, মইতো কোনে কাক ভোট দিছেতো মই নাজানো, কাৰণ মইতো এজেণ্ট নহয়। গতিকে 60 জানে কোনে ভোট দিছে, 60 জানে, 60 ক'ব পাৰিব, কাৰণ নিজে দেখিছে তেওঁ। 60 যদি কয়, যদি ক্লিন দি দিয়ে বাকীবিলাকতো মইতো নাজানো, কিন্তু 60 চব গোটেইখিনি দেখিছে। গতিকে 60 গণ্ডগোল কৰিছে, মেইন লিডাৰ হ'ল 60, গণ্ডগোল কৰা মানুহটো 60। কাৰণ ইয়াত যে কংগ্ৰেছৰ এইবিলাক নেতা হ'ল ইলেকশ্যনৰ কালেকশ্যনৰ কাৰণে আহে, আৰু কালেকশ্যনৰ কাৰণে আহে। আৰু চাব আপোনালোকে কালি 60 ইয়াৰ অহাৰ কি দৰকাৰ আছে, এজেণ্ট হোৱাৰ কি দৰকাৰ আছে? তাৰ মানে 60 আগৰ পৰা মেকিং কৰিছে যে কাক বুটটো দিয়াব আৰু কাৰ পৰা পইচা ল'ব, এই শ্বেয়াৰটো তেওঁৱে ল'ব। সেইকাৰণে তেওঁ আহি এজেণ্ট হৈ বহি আছে। নহ'লে MLA নাই নেকি, বিশ্বাসী MLA নাই নেকি? তেওঁলোকৰ মেইন হ'ল কালেকশ্যন। আপোনালোকে চাব যে এই কংগ্ৰেছে পঞ্চায়তৰ কেণ্ডিডেট চিলেকশ্যনত পইচা লয়, মিউনিচিপালিটিৰ কেণ্ডিডেট চিলেকশ্যনত পইচা লয়, MLA চিলেকশ্যনত পইচা লয়। চবত যদি পইচা লাগে, কংগ্ৰেছৰ পদাধিকাৰী বনাওঁতে পইচা লয়। গতিকে এই গোটেই খেলটো দিল্লীৰ পৰা আহি ইয়াৰ পৰা অসমৰ পৰা পইচা লয় আৰু গুচি যায়। মই এইটো ক'ব নোৱাৰিম যে UDF-এ যে গোটেইকেইটা দিছে বা কংগ্ৰেছে গোটেইকেইটা দিছে, কিন্তু মই এইটো ক'ব পাৰোঁ যে ইয়াৰ লগত 60 যোনে যি কৰক লগে কংগ্ৰেছত মানে বেলেগক যদিও দুখ দি আছে, কিন্তু মই কথাটো এইটো হ'ল যে লগত 60 জড়িত আছে। 60 তেওঁলোকে নিজে জড়িত ৰাখি এইটো কৰিছে। যেতিয়া মই চেলেঞ্জ কৰিলোঁ, আপোনালোকে দেখিছে এইটো লৈ কিমান কাজিয়া হৈছে। যেতিয়া মই চেলেঞ্জ কৰিলোঁ তেওঁলোকক যে যদি মোক টিকেট নিদিয়ে মই 3-4টা চিট হাৰাই দিম। বৰাকত টিকেট চিলেকশ্যনত আমাৰ লগত আলোচনা, ইয়াৰ আগত তৰুণ গগৈ ছাৰ থাকোঁতে আমাৰ লগত আলোচনা হয়। তেতিয়া আমি আলোচনা কৰি আমাৰ লগত কোনে টিকেট পাব লাগে আলোচনা কৰি তেওঁক